যিটো গৈ আছে আমি পঢ়াবলৈ গৈ আছো ডেট চেপ্টাৰৰ নামটো হৈছে তোমালোকৰ বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন। তো বডি ফ্লুইডছ মানে কি তোমালোকে জানানে? বডি ফ্লুইডছ মানে কি হয়? এনি আইডিয়া এবাউট বডি ফ্লুইডছ? বডি ফ্লুইডছ মানে কি কোনোবাই ক'ব পাৰিবানে? Fluids মানে একচুৱেলি হয় কি? এনি আইডিয়া? কিবা আইডিয়া আছে নে তোমালোকৰ? অ'কে, তো তোমালোকৰ যদি আইডিয়া নাই মই তোমাক বুজাই দিছো চোৱা। বডি ফ্লুইডছ মানে হৈছে বডিৰ, আমাৰ বডিটো কিহেৰে বনিছে, আমাৰ বডিটোত আমাৰ বডিটো কিহেৰে বনিছে, আমাৰ বডিটো কিহেৰে তৈয়াৰ হৈছে। বিভিন্ন ধৰণৰ বিভিন্ন ব্লাডত কিছুমান বস্তু আছে, সেই গোটেইবিলাকেদি লগ লাগি পেনে আমাৰ বডিটো বনিছে। তো এই যে আমাৰ বডিটো বনিলে, এই বডিটো বনাওতে আমাৰ এই গোটেইবিলাক ফ্লুইড, ই এটা ফ্লুইড সাবষ্টেন্স হয় নে নহয়? ব্লাডটো এটা ফ্লুইড সাবষ্টেন্স হয়। ফ্লুইড মানে যিটো নেকি তৰল পদাৰ্থ। তো সেই ফ্লুইড সাবষ্টেন্স হয়। গতিকে ফ্লুইড সাবষ্টেন্স হোৱাৰ কাৰণে কি হয়, এইটোক আমি বডি ফ্লুইড বুলি কওঁ। বডি ফ্লুইড এণ্ড ইটছ কম্পজিশ্যন। কম্পজিশ্যন মানে হৈছে বহুত কেইটা লগ লাগি যেতিয়া এটা বনি যায়। লাইক তুমি এতিয়া ক্লাছ 11ত আছা, তুমি মেথছো পঢ়িছা, চাইন্সো পঢ়িছা, তুমি বায়লজিও পঢ়িছা, চব পঢ়িছা। গতিকে গোটেইকেইটা ছাবজেক্টৰ এটা কম্পজিশ্যন হৈছে তুমি এইচএছত পঢ়াটো। মানে তুমি এইচএছত পঢ়িলে গোটেইকেইটা ছাবজেক্টে পঢ়িব লাগিব। কম্পজিশ্যন ন? তো ঠিক তেনেদৰে তোমাৰ যিটো ব্লাড, বডিত আমাৰ যিটো ব্লাড আছে, সেইটো বনিবৰ কাৰণে কিছুমান কম্পজিশ্যন থাকে। এতিয়া তোমালোকে ব্লাড বুলি কওঁতে তোমালোকৰ দুটা টাইপৰ ব্লাড আহে। দুটা টাইপ মেইনলি, হোৱাইট ব্লাড চেল। ব্লাডটো কিহেৰে বনে? কিছুমান চেলেৰে বনে। চেল মানে কোষ। ব্লাড মানে হৈছে ব্লাড মানে হৈছে তেজ, আৰু এই তেজটো কিছুমান চেলেৰে বনে। চেল মানে হৈছে কোষ। এতিয়া এই কোষবিলাকৰ বিষয়ে আমি এতিয়া ডিছকাছ কৰিম। ফাৰ্ষ্ট আমি ডিছকাছ কৰিম যে হোৱাইট ব্লাড চেল। আমি চেপ্টাৰটো যোৱাৰ আগতে এইখিনি ক্লিয়াৰ কৰি লৈ যাম হা। এইখিনি মানে বেচিক্স হয়। তো আমি ফাৰ্ষ্টতে ডিছকাছ কৰিব লাগিব যে হোৱাইট ব্লাড চেল কি হয়। তোমালোকে স্ক্ৰীনখনত দেখি আছা হোৱাইট ব্লাড চেল মানে কি হয়। হোৱাইট ব্লাড চেল আমাৰ যেনেকে আমাৰ দুটা টাইপৰ চেল থাকে। এটা হৈছে ৰেড ব্লাড চেল আৰু এটা হৈছে হোৱাইট ব্লাড চেল। তোমালোকে টাৰ্মকেইটা আগতে শুনিছানে এভৰিৱান? মোক ৰিপ্লাই কৰাচোন, তোমালোকে এই টাৰ্মকেইটা শুনিছানে? হোৱাইট ব্লাড চেল বা ৰেড ব্লাড চেল? শুনিছো ছাৰ। হুম, ধুনীয়া। এই যে তোমালোকে শুনিছা যে হোৱাইট ব্লাড চেল কি হয় বা ৰেড ব্লাড চেল কি হয়, এতিয়া আমি হোৱাইট ব্লাডৰ বিষয়ে জনাৰ আগতে হোৱাইট ব্লাড কি হয়, টাইপছ, এই গোটেইখিনি বস্তু জানিব লাগিব, ঠিক আছে? তো ফাৰ্ষ্ট অফ অল আমি ডিছকাছ কৰিম এবাউট হোৱাইট ব্লাড চেল। তো স্ক্ৰীনখনত তোমালোকে দেখি আছা, স্ক্ৰীনখন ভালকে চোৱা। তাতে কি আছে? হোৱাইট ব্লাড চেল আছে। এইটো হোৱাইট ব্লাড চেল হয়। এইটো কালাৰটো চোৱা, তোমালোকে পেটাৰ্ণটো চোৱা। পেটাৰ্ণটো চোৱা, এখন ডিছৰ লিখীয়া হয় ন? চাৰিওফালে এটা বাউণ্ডেৰী আছে ন? তো এতিয়া কি হৈছে, তোমাৰ এই যিটো হোৱাইট ব্লাড চেল আছে, হোৱাইট ব্লাড চেলটো দুটা টাইপৰ হেৰিৰে গঠিত হয়, দুটা টাইপত গঠিত হয়। মানে এই হোৱাইট ব্লাড চেলটোত কি কি থাকে? এটা হৈছে প্লাজমা, তেজত থাকে এইটো। গোটেই হোৱাইট ব্লাড চেলো তেজতেই থাকে। এটা হৈছে প্লাজমা, আৰু আনটো হৈছে তোমাৰ ফৰ্মড এলিমেণ্ট। মনত ৰাখিবা দেই, প্লাজমা আৰু এটা হৈছে তোমাৰ ফৰ্মড এলিমেণ্ট। এতিয়া প্লাজমা বুলি কওঁতে আমাৰ যিটো ব্লাডত প্লাজমা থাকে, তাই ব্লাডত যিটো প্লাজমা থাকে, সেই প্লাজমাত কি কি থাকে? ফাৰ্ষ্টতে তোমাৰ কেমিষ্ট্ৰিত তোমালোকে নাম পাইছা এমাইনো এচিডছ। তোমালোকে কেমিষ্ট্ৰিত এমাইনো এচিডছ পাইছা। তো এমাইনো এচিডছ থাকিব। লগতে তোমাৰ নাইট্ৰজেনাছ ৱেষ্ট। ৱেষ্ট মানে কি? লেতেৰা ন? ৱেষ্ট মানে কি? তোমালোকে যেতিয়া পটি কৰা, মৰ্ণিঙত উঠি পেলাই যে তোমালোকে বাথৰুমত গৈ পেলাই পটি কৰা, তো দোজ আৰ ৱেষ্ট। চ' ঠিক তেনেকে আমাৰ বডিটো কি থাকে? কিছুমান ৱেষ্ট প্ৰডাক্ট থাকে। ৱেষ্ট প্ৰডাক্ট মানে কি? তোমালোকৰ বডিটোত কাম কৰি থাকোতে থাকোতে কিছুমান বেয়া বস্তু ওলাই যায়। চ' সেই প্লাজমাত নাইট্ৰজেনাছ ৱেষ্ট বিলাক থাকে। অ'কে, নাইট্ৰজেনাছ ৱেষ্ট বিলাক থাকে। তাৰপিছত তাতে কি থাকে? নিউট্ৰিয়েন্টছ থাকে। এতিয়া তোমালোকে গোটেই বডিটোত নিউট্ৰিয়েন্টছ মানে কিনো? তোমালোকে জানানে নিউট্ৰিয়েন্টছ মানে কি? হোৱাট ইজ দ্য মিনিং অফ দ্য টাৰ্ম নিউট্ৰিয়েন্টছ? অভিজিত, তুমি জানা নেকি নিউট্ৰিয়েন্টছ মানে কি হয়? নিউট্ৰিয়েন্টছ মানে হৈছে এক প্ৰকাৰৰ পৰিপুষ্টক যিবিলাক নেকি খাদ্য, অৰ্থাৎ পৰিপুষ্টি যিবিলাক আমাৰ দেহত কিছুমান প্ৰটিন অ, ধৰণৰ এনেকুৱা কিছুমান বস্তু যেনেকে আমাৰ দেহত। একদম হেল্ল' সেইটোৱে হয়। তুমি যিটো কৈছা সেইটোৱে হয়। মানে তুমি বুজি পাইছা ন? নিউট্ৰিয়েন্টছ মানে আমাৰ বডিটোক আমি চলিবৰ কাৰণে, আমাৰ চলা ফিৰা বা গোটেই ফাংচনছ খিনি কৰিবৰ কাৰণে যি যি লাগে, দোজ আৰ নন এজ দ্য নিউট্ৰিয়েন্টছ। যেনেকে তোমাৰ যিটো ডেইলি লাইফত তুমি হয় suppose স্কুললৈ গৈছা, স্কুললৈ যাওঁতে কি কৰিছা? তুমি চাইকেল লৈ গৈছা। তুমি ধৰি লোৱা যে চাইকেলটো এটা নিউট্ৰিয়েন্টৰ কম্পনেন্ট হয়। মানে তুমি স্কুলখন পাবৰ কাৰণে তুমি
কাৰ থ্ৰু দি গৈছা? কিছুমান অনুষংগিক বস্তু তোমাৰ লগত যাই আছে, চাইকেলখন গ'ল, বা তুমি পাছত গ'লে পইচা হ'ল, পইচাটো নিউট্ৰিয়েন্ট বুলি ধৰি ল'লা। ঠিক তেনেকে আমাৰ কি হয়, প্লাজমাত কি কি থাকে? প্লাজমাত নিউট্ৰিয়েন্টছ থাকে। অকে, প্লাজমাত নিউট্ৰিয়েন্টছ থাকে। আৰু কি থাকে? প্ৰটিন থাকে। এতিয়া প্ৰটিন বুলি আমাৰ যে জিম গ'লে মানুহ বিলাকে কি খায়? প্ৰটিন খাব লাগে বুলি যে কয়, বা আমাৰ দেহত প্ৰটিনৰ ডেফিচিয়েঞ্চি হয়। ডেফিচিয়েঞ্চি মানে হৈছে তোমাৰ কমি যোৱা বা নাইকিয়া হৈ যোৱা ন। তো ডেফিচিয়েঞ্চি বা প্ৰটিন থাকে। তো প্ৰটিনটো তোমাৰ প্লাজমাৰ ভিতৰতে থাকে। এভৰিৱান চোৱা, তোমালোকে প্ৰটিনটো কি থাকে? তোমাৰ প্লাজমাৰ ভিতৰতে পৰে। ইলেক্ট্ৰলাইটছ, ইলেক্ট্ৰলাইটছ মানে হৈছে আমাৰ বডিত কিছুমান এনেকুৱা কম্পনেণ্ট আছে যিয়ে নেকি তোমাৰ গোটেই চাইকেলটো, আমাৰ তেজৰ যিবিলাক মানে ইলেক্ট্ৰচাইটছৰ যিটো ফাংচন, সেইবিলাক মেইনটেইন কৰি থাকে। তাৰপিছত তাৰ ভিতৰত গেছ থাকে। আমাৰ যিটো হোৱাইট ব্লাড চেল আছে তাৰে ভিতৰত গেছো থাকে। হুম। তো এই সকলোবিলাক লগ লাগি পেলাই কি হ'ল? প্লাজমা হ'ল। এতিয়া এই প্লাজমাটোৰ কথা পঢ়া আগত আমি প্ৰটিনৰ কথা অকণমান জানি লওঁ। প্ৰটিন, প্ৰটিনত কি কি থাকে? এই তিনিটা নাম তোমালোকে মনত ৰাখিবা: এলবুমিনছ, ফাইব্ৰিনোজেন আৰু গ্লবিউলিন। তোমালোকে নিজে নিজে ট্ৰিক্স এইকেইটা বনাই ল'বা। যিকোনো ধৰণৰ ট্ৰিক্স এটা বনাই ল'বা, আৰু ট্ৰিক্স নবনোৱাকে যদি মনত ৰাখিব পাৰা, ডেট ইজ অলছ' গুড। তো এইটো তোমাৰ কি হয়? এলবুমিনছ, ফাইব্ৰিনোজেন, গ্লবিউলিনছ, এইবিলাক তোমাৰ আণ্ডাৰ দ্য প্ৰটিন। অ'কে, আমি প্লাজমাৰ কথাখিনি পঢ়িলো যে প্লাজমাত কি কি থাকে। জাষ্ট ৰিমেম্বাৰ দোজ থিংছ। তাৰপিছত আহিলো আমি ফৰ্মড এলিমেণ্ট। অ'কে, তো ফৰ্মড এলিমেণ্টত কি হয় তোমাৰ? ফৰ্মড এলিমেণ্টত থাকে তোমাৰ লিউকোচাইটছ। এইবিলাক তোমালোকে টাৰ্মবিলাক মনত ৰাখিব লাগিব। লিউকোচাইটছ, আফটাৰ ডেট প্লেটিলেটছ, তাৰপিছত এৰিথ্ৰ'চাইটছ, এইবিলাক তোমাৰ কি থাকে? ফৰ্মড এলিমেণ্টত থাকে। বুজি পাইছানে সকলোৱে? এইখিনিলৈকে বুজি পাইছানে? এভৰিৱান ৰেছপন্স বুজি পাইছানে তোমালোকে এইখিনিলৈকে? পাইছো পাইছো। ছাৰ। বঢ়িয়া, পাইছো ছাৰ। ধুনীয়া ধুনীয়া। জিৎ কমল বুজি পাইছা? তশ্ৰিন, অসীমে পাইছে, সিদ্ধাৰ্থে পাইছে, কৃষ্ণা পাইছা? পাইছো। বঢ়িয়া, ধুনীয়া, একদম ধুনীয়া। তাৰপিছত চোৱা, এই যে লিউকোচাইটছ, ফৰ্মড এলিমেণ্টত কি আছে? লিউকোচাইটছ আছে। এই লিউকোচাইটছ বিলাকক তোমাৰ গ্ৰেনিউলোচাইটছ আৰু এগ্ৰেনিউলোচাইটছত দুটা ভাগত বিভক্ত কৰা হৈছে। লিউকোচাইটছক গ্ৰেনুলোচাইটছ আৰু এগ্ৰেনুলোচাইটছ দুটা ভাগত বিভক্ত কৰা হৈছে। এতিয়া তোমাৰ যিটো গ্ৰেনুলোচাইটছ আছে, গ্ৰেনুলোচাইটছক আকৌ ভাগ কৰা হৈছে, যেনে নিউট্ৰফিল, বেছোফিল, ইউচিনোফিল। এগ্ৰেনুলোচাইটছক ভাগ কৰা হৈছে লিম্ফোচাইটছ আৰু মনোচাইটছ। এতিয়া তোমালোকে টাৰ্মকেইটা চোৱা যে গ্ৰেনুলোচাইটছ আৰু এগ্ৰেনুলোচাইটছ একচুৱেলি হয় কি? য'ত গ্ৰেনিউল থাকে, দোজ আৰ ন'ন এজ দ্য গ্ৰেনুলোচাইটছ। আৰু য'ত গ্ৰেনিউল নাথাকে, দোজ আৰ ন'ন এজ দ্য এগ্ৰেনুলোচাইটছ। এই শব্দটোৰ পৰা গম পাবা যে নাথাকে তাত। অ'কে, বুজি পাইছা এইখিনিলৈকে? তাৰপিছত এইখিনি তোমালোকে ফিউচাৰলৈ মনত ৰাখিবা, কাৰণ তোমালোকে যদি মেডিকেল লাইনত যোৱা, যিকোনো ধৰণৰ MBBS বা যিকোনো ধৰণৰ কোৰ্চতে যোৱা, those points are very very important and those are the basics. তোমালোকৰ তাত আৰু এইবিলাক পঢ়াই নাথাকে, তাত জাষ্ট তোমালোকে জানা বুলি ধৰি ল'ব। গতিকে ইউ হেভ টু ৰিমেম্বাৰ অল দোজ থিংছ, ইউ হেভ টু মেমৰাইজ অল দোজ থিংছ, এণ্ড ইউ হেভ টু আণ্ডাৰষ্টুড অল দোজ থিংছ। অ'কে, লেটছ মুভ ফৰৱাৰ্ড। নেক্সট চোৱা, এতিয়া হোৱাইট ব্লাড চেলৰে আমি এতিয়া আমি যে পঢ়িলো আগৰ পেজটো চোৱাচোন। ইয়াতে কি পঢ়িলো তুমি? নিউট্ৰছইড, বেছোফিলছ, এইবিলাক যে আমি পঢ়িলো, এইবিলাকৰ ষ্ট্ৰাকচাৰ বিলাক। এইটো চোৱা, গ্ৰেনুলোচাইটছ আৰু এগ্ৰেনুলোচাইটছৰ এতিয়া আমি ষ্ট্ৰাকচাৰ বিলাক চাম। ষ্ট্ৰাকচাৰ বিলাক জুম কৰি কৰি চাম। এইবিলাক ডায়েগ্ৰাম বহুত মানে নিখুঁতভাৱে অঁকা। তোমালোকে চোৱা, এতিয়া মনোচাইটছ, আমি যে অলপ আগত পঢ়িলো, এইটো মনোচাইটছ। এইটো ষ্ট্ৰাকচাৰ হৈছে ইউচিনোফিল। তোমালোকে ষ্ট্ৰাকচাৰৰ কোনো প্ৰয়োজন নাই, বাট তোমালোকৰ মাইণ্ডত যাতে ৰয় যে ইউচিনোফিল মানে কি হয় একচুৱেলি। তো সেই বস্তুটো ৰবৰ কাৰণে, ইউচিনোফিলৰ কাৰণে এইটো তোমাৰ ডায়েগ্ৰাম দিয়া হৈছে। ইয়াতে দুটা এনেকুৱা লোব আছে, মাজত এডাল ফিটা টাইপৰ আছে। অ'কে, তাৰপিছত চোৱা, নেক্সটটো চোৱা, বেছোফিলছ, লিম্ফোচাইটছ এণ্ড নিউট্ৰফিলছ। তাৰপিছত নেক্সট আমি এইটো বস্তু অলপ পিছত চাম হা, এইটো বস্তু আমি পিছত চাম। এইখিনি আমি কনচেপ্টখিনি বুজি বুজি গৈ থাকিলে আমি গম পাই যাম। তো দোজ আৰ দ্য ABO ব্লাড গ্ৰুপ চিষ্টেম। তো আমি এতিয়া যাম, ক'ত যাম? আমি এতিয়া চেপ্টাৰটোত সোমাম। অ'কে, ঠিক আছে। ইয়াতে মেইনলি পইণ্টখিনি ফ'কাছ কৰিব লাগিব যে ব্লাড কি হয় আৰু লিম্ফ কি হয়। ঠিক আছে, তো এইখিনি পইণ্টত বৰ বিশেষ একো নাই, এইখিনি ইন্ট্ৰডাক্টৰী পেজ। আমি ভিতৰত কি পঢ়িম? এতিয়া আমি গৈছো ফাৰ্ষ্ট অফ অল ব্লাডলে। অ'কে, আমি ব্লাডলে গৈছো। এতিয়া ব্লাডলে যোৱাৰ আগতে ব্লাড কি হয়? ব্লাড তেজ মানে কি হয়? তেজ মানে কি হয়? কোনোবাই কবানে তেজ মানে একচুৱেলি কি হয়? কোৱাচোন তোমালোকে কি জানা? এনিওৱান? তেজ মানে কি হয়? ব্লাড
কোনোবাই কবানে? অ'কে, ফাৰ্ষ্ট যদি কলা হয় কলা। সংযোজক কলা কলা। আৰু এনিওৱান? এনেকে তৰল সংযোজক কলা আৰু তৰাল। অ'কে, বঢ়িয়া, ধুনীয়া। এতিয়া চোৱা, ব্লাড আমি পঢ়িম। এতিয়া কি দিয়া আছে যে ব্লাড ইজ এ স্পেচিয়েল কানেক্টিভ টিস্যু কনচিষ্ট অফ ফ্লুইড মেট্ৰিক্স, প্লাজমা এণ্ড ফৰ্মড এলিমেণ্ট। মানে তেজ হৈছে, তুমি কোৱাৰ নিচিনাকে তেজ এটা তৰল মানে হেৰি হয়। তেজ এবাৰ বিশেষ কলা হয়। অ'কে, বিশেষ কলাটো তোমাৰ কানেক্টিভ টিস্যু। কানেক্টিভ টিস্যু মানে সংযোজক কলা। ঠিক আছে, সংযোজক কলা কনচিষ্টিং অফ ফ্লুইড মেট্ৰিক্স। ফ্লুইড মেট্ৰিক্স আৰু তোমাৰ কি হয়, প্লাজমা আৰু ফৰ্মড এলিমেণ্টেৰে গঠিত হয়। ফৰ্মড এলিমেণ্ট মানে হৈছে তোমাৰ অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে কৈছো, গঠনাত্মক উৎপাদন। গঠনাত্মক উৎপাদন, ফৰ্মড এলিমেণ্ট অসমীয়া মিডিয়ামৰ বুকখনত আছে চাবা। ফৰ্মড এলিমেণ্ট মানে হৈছে গঠনাত্মক উৎপাদন। এতিয়া এই কুৱেশ্যনটোৱে, এই ব্লাডৰ যিটো ডেফিনিশ্যন, এই ডেফিনিশ্যনটোৱে অল ইণ্ডিয়ান মানে AIPMT 2015ত আহিছিলে এই কুৱেশ্যনটো। চোৱা, তোমালোকে ডেফিনিশ্যনটো ডাইৰেক্ট দি দিছিলে। তো এতিয়া ডেফিনিশ্যনটোত কি বুজি পালো, যে ব্লাড এটা কানেক্টিভ টিস্যুৰ দ্বাৰা বনা হয়। আৰু এই যিটো ব্লাড আছে, এই ব্লাডটোত তোমাৰ কি কি থাকে? ফ্লুইড মেট্ৰিক্স থাকে, প্লাজমা থাকে আৰু ফৰ্মড এলিমেণ্ট থাকে। মানে তেজ এবিধ বিশেষ প্ৰকাৰৰ সংযোজক কলা। এই দুবিধ উপাদানেৰে গঠিত। ৰক্ষকক বা প্লাজমা বুলিও কোৱা হয়, নামৰ তৰল উপাদান, আৰু গঠনাত্মক উপাদান মানে ফৰ্মড এলিমেণ্ট। ডান? এনি ডাউট দিছ লাইন? এনি ডাউট ইন দিছ লাইন? নো, ৰাইট? নো স্যাৰ। নো, একদম ধুনীয়া, বঢ়িয়া। তাৰপিছত চোৱা, এতিয়া প্লাজমা কি হয়? আমি অলৰেডি চাই আহিলো ন প্লাজমা কি হয়, প্লাজমাত কি কি থাকে। এতিয়া চোৱা, প্লাজমা ইজ এ ষ্ট্ৰ কালাৰ্ড। ষ্ট্ৰ কালাৰ্ড মানে কি? কোনোবাই কবা নেকি ষ্ট্ৰ কালাৰ্ড মানে? ষ্ট্ৰ কালাৰ্ড মানে কি? এইটো খেৰ বৰণীয়া, হা, অসমীয়া মিডিয়ামত খেৰ বৰণীয়া বুলি আছে। তো প্লাজমা ইজ এ ষ্ট্ৰ কালাৰ্ড ভিস্কাছ ফ্লুইড। ভিস্কাছ, ভিস্কাছ মানে হৈছে মানে ভিস্কাছ বুলি কওঁতে তোমালোকে লাৰি চালি অকনমান যে জেল লাৰি পাইছা ন তোমালোকে? জেলি টাইপৰ বস্তু লাৰি পাইছা ন? তো লাইক ডেট। তো জেলি টাইপৰ বস্তু হয়, কনচিষ্টিং নিয়াৰলি 55% অফ দ্য ব্লাড। মানে যিয়ে 55% ব্লাড কনচিষ্ট কৰে। 55% ব্লাড কনচিষ্ট কৰে। অ'কে, প্লাজমা কি হয়? এইটো ইয়াৰ পৰাও কুৱেশ্যন আহিছে, চাবা দেই। প্লাজমা কি হয়? এইটো ব্লাড, এইটো এইটো ইয়াতে প্লাজমা। 55% তোমাৰ কি কৰে? ব্লাড তাতে থাকে। অ'কে, তাৰপাছত 90ৰ পৰা 92% অফ দ্য প্লাজমা ইজ ৱাটাৰ এণ্ড প্ৰটিন। 90ৰ পৰা 92% যিটো পাৰ্চেণ্টেজ প্লাজমা আছে ইজ ৱাটাৰ। মানে 92%, 90ৰ পৰা 92% যিটো প্লাজমাত আছে, তাতে মেক্সিমাম মানে প্লাজমাত ৱাটাৰেই আছে, পানীয়ে আছে। এণ্ড প্ৰটিন কন্ট্ৰিবিউট 6 to 8%। এতিয়া তোমালোকে এইটো কেনেকে লিখিবা? এইটো তোমালোকে মনত ৰাখিব লাগিলে তোমালোকে বুকখনৰ ওচৰত লিখি থোৱা যে যিটো প্লাজমা বুলি আছে, তাতে ধুনীয়াকে এটা তুমি পেইনেৰে বা পেঞ্চিলেৰে ধুনীয়াকে কি কৰা, ৰবা, ধুনীয়াকে কি কৰা, এনেকে লিখা। এইটো প্লাজমা, প্লাজমা লিখা। এইটো মাইণ্ড মেপ ইয়াৰ পৰাই বনি যাব। ইয়াতে এনেকে দুডাল চিন দিয়া। এফালে লিখা তোমাৰ 90 to 90% কি হয় তোমাৰ প্লাজমাত কি থাকে? ৱাটাৰ। আৰু এফালে তোমালোকে লিখা, ইফালে কি লিখা? 6 to 8% তোমাৰ কি থাকে? প্ৰটিন থাকে, প্ৰটিন বুলি লিখা। কিতাপখনৰ ওচৰতে লিখি থৈ দিয়া। এইবিলাক আৰু নোটছ বনোৱাৰ কোনো প্ৰয়োজন নাই। অ'কে, 6 to 8% বুলি লিখি দিয়া। তাৰপিছত এই পইণ্টটো হাইলাইট কৰি দিয়া হাইলাইটাৰেৰে, কাৰণ 55% তোমাৰ ব্লাড থাকে। আৰু সেই যিখিনি মানে প্লাজমা আছে, তাৰ 92% তোমাৰ কি থাকে? ৱাটাৰ থাকে। আৰু তোমাৰ বাকী যিখিনি আছে প্ৰটিন থাকে। ডান? ডান নে? এইখিনি বুজি পাইছে নে পাইছো স্যাৰ। পাইছো, এভৰিৱান? পাইছো স্যাৰ। কিবা নাম মেনশ্যন পাইছো স্যাৰ। নকৰিব। অবিনাশ বুজি পাইছা ন? ভূঞা, অবিনাশ ভূঞা? অ'কে, পাইছো। অ'কে, অ'কে, বঢ়িয়া। এতিয়া তোমাৰ যিটো এটা চোৱা, যে ফাইব্ৰিনোজেন, গ্ল'বিউলিনছ এণ্ড এলবুমিনছ আৰ দ্য মেজৰ প্ৰটিন। ইয়াতে যে তুমি প্ৰটিন বুলি লিখিলা, ইয়াতে আকৌ তলত লিখি দিয়া ধুনীয়াকে। এবাৰ লিখা ফাইব্ৰিনোজেন, এবাৰ লিখা গ্ল'বিউলিন, আৰু এবাৰ লিখা তোমাৰ এলবুমিন। এনেকে এই তিনিটা লিখি থৈ দিয়া। এই তিনিটা লিখিলে তোমাৰ কি হ'ব? এনেকে চাৰ্ট এখন মাইণ্ড মেপ বনি যাব।
তাৰপিছত লিখি যোৱা ধুনীয়া সিদ্ধাৰ্থ তুমি পঢ়ি আছা ধুনীয়া ফাইব্ৰিনোজেন এলবিউমিনছ এণ্ড দ্য গ্লবিউলিনছ আৰ দ্য মেজোপ্ৰটিন অ'কে তাৰপাছত তুমি চোৱা ফিব্ৰিনোজেন আৰ নিডেড ফৰ ক্লটিং তোমালোকে ক্লটিং মানে কি জানানে এনি ওৱান তোমালোক যিটো মেক্সিমাম মেডিকেলৰ হ'ব বিচাৰিছা তো ক্লটিং মানে কি ব্লাড ক্লটিং জানানে কি হয় নাজানা ন অ'কে তোমাক এতিয়া মই কাটি দিলো তোমাক ব্লেড এখনেৰে কাটি দিলো হাতত আঙুলিটোত কাটি দিলো তেজ ওলালে কিছু সময় পিছত বন্ধ হৈ যায় কেনেকে বন্ধ হয় সেই যিখিনি জেগা আছে কাটা জেগাখিনি তাতে নতুন কোষ বিলাকে কি কৰে তোমাৰ তাত ধুনীয়াকে লাহে লাহে আহি তাতে জালৰ নিচিনা জাল সদৃশ কিছুমান হেৰি গঠন কৰে জাল গঠন কৰি ব্লাডটো ৰখাই দিয়ে যাবলৈ তো ডেট ইজ নন এজ দ্য ক্লটিং আৰু যাতে ব্লাডটো কমকে যায় সেইটোৰ কাৰণে ব্লাডটোক অকণমান কি কৰে অকণমান লাইক বেছি মানে গাঢ় কৰি তোলে যাৰ কাৰণে ব্লাডটো ওলাই যাব নোৱাৰে আৰু লাহে লাহে সেইখিনি শুকাই গলে সেইখিনি ওপৰত উঠি গলে আকৌ নতুন চাল আহি যায় আকৌ ন সেইটো হৈছে ক্লটিং অ'কে or coagulation of the blood সেইটোকে coagulation কোৱা হয় then globulins primary are involved in defense mechanism of the body and the albumins help in osmotic balance এটা তোমালোকে যে এইটো লিখিছা ন এইটোত এনেকে লিখা ইয়াতে যে লিখিছিলা FGM তো F ত ধুনীয়াকে লিখি দিয়া F এ কি কৰে needed for clotting সাইডত লিখি দিয়া কিতাপ needed for clotting তাৰপিছত ধুনীয়াকে ইফালে লিখি দিয়া গ্লবিউলিনছত কি লিখিবা লিখি দিয়া যে ডিফেন্সত কাম কৰে মানে পুলিচত কাম কৰে চাকৰি পাইছে IPS বুলি লিখি দিলো ৰবা চাইডত অ'কে মানে গ্লবিউলিন যিটো আছে সেইটো IPS অফিচাৰ IPS এ কি কৰে ডিফেন্সত কাম কৰে মনত ৰাখিবা আমাৰ গ্লবিউলিন নামৰ বুলি মানুহ এটা আছিলে সি IPS হয় সি ডিফেন্সত কাম কৰে সেনেকে মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট চোৱা তোমালোকে কি কৰে এইটো এলবুমিনছে কি কৰে এলবুমিনছে অসমটিক বেলেন্স কৰে অ'কে এলবুমিনে কি কৰে অসমটিক বেলেন্স কৰে কিতাপখনৰ চাইডত লিখি দিয়া ধুনীয়াকে পেঞ্চিল বা সকলোৱে মন দি আছেনে জিৎকমল তাশ্ৰিন দীপজ্যোতি অসীম গোটেইকেইটা মন দি আছেনে মই কি পঢ়াইছো হয় সিদ্ধাৰ্থ তাশ্ৰিন কৃষ্ণা ছাৰ অংকিতা তুমি বুজি পাইছানে বাবা অংকিতা তুমি বুজি পাই আছানে Okay. Plasma also contains small amount of the minerals. এতিয়া minerals মানে কি? Minerals মানে কি হয়? Okay, বঢ়িয়া অংকিতা, yes sir, okay. তো চোৱা মিনাৰেলছ মানে হৈছে লাইক সোডিয়াম কেলচিয়াম মেগনেছিয়াম ক্লৰাইড তাৰপিছত এইবিলাক হৈছে তোমাৰ মিনাৰেলছ এতিয়া যিটো প্লাজমা আছে আমাৰ প্লাজমাত আৰু কি থাকে কিছুমান স্মল এমাউণ্ট অফ মিনাৰেলছ থাকে সেই মিনাৰেলছ বিলাক আমাক দৰকাৰ বডিত দৰকাৰ তোমালোকে যেতিয়া কিডনীৰ কথা পঢ়িবা কিডনীৰ কথা পঢ়িলে তাতে মিনাৰেলছ বিলাকৰ কি কাম আছে গোটেইবিলাক লাগিব তাতে সোডিয়াম কিমান যায় পটাছিয়াম কিমান আহে কেলচিয়াম কিমান যায় H+ আয়ন কিমান আহে so those all are the minerals which are very very important they are very very important role in our body so এই minerals যিবিলাক আছে প্লাজমাই কন্টেইন কৰে okay তাৰপিছত গ্লুকোজ এমাইনো এচিডছ লিপিডছ এটচেট্ৰা are also present in the plasma কি থাকে গ্লুকোজ অলপ মিঠা মিঠা লাগে এমাইনো এচিডছ লিপিডছ এইবিলাকো তোমাৰ ক'ত থাকে প্লাজমাত থাকে as they are always in transit in the body আৰু যিটো নেকি তোমাৰ বডিত গোটেই বডিটোত ঘূৰি থাকে এতিয়া চোৱা তোমাৰ এতিয়া ব্ৰেইন এইটো তো সাপোজ ব্ৰেইনলৈকেও আহি গৈছে আকৌ তোমাৰ ভৰি আঙুলিটোলৈকেও গুচি গৈছে আকৌ তোমাৰ পেটটোলৈকেও আহিছে মানে গোটেই হোল বডিত তোমাৰ কি কৰে সেইবিলাক ঘূৰি থাকে আমাৰ গোটেই বডিটোত ঘূৰি থাকে মানে অ'কে বুজি পাইছা তাৰপিছত চোৱা ইয়াতে কি আছে যে ফেক্টৰছ অফ কোৱাগুলেটিং অৰ দ্য ক্লটিং অফ দ্য ব্লাডাৰ অলছ' প্ৰেজেন্ট ইন দ্য প্লাজমা ইন এন ইনএক্টিভ ফৰ্ম তোমাৰ যে এইবিলাক যে ক্লটিং কৰে মানে ব্লাডটোক যে মানে ক্লট কৰে বা কোৱাগুলেটিং কৰে কিছুমান ফেক্টৰছ আছে সেই ফেক্টৰছ বিলাকো কিন্তু প্লাজমাতে থাকে অ'কে তাৰপিছত প্লাজমা উইদাউট দ্য ক্লটিং ফেক্টৰ ইজ কল্ড দ্য চিৰাম মানে কি জানানে তোমাৰ যিটো প্লাজমা তাতে যদি ক্লটিং ফেক্টৰ নাই সাপোজ তোমাৰ কি হৈছে ব্লাড এটা ধুনীয়াকে ব্লাডটো মানে তোমাৰ কাটি গ'ল কটাৰ পিছত কি হ'ল তোমাৰ সেই ব্লাডটো ক্লটেই নহয় মানে হেৰি হৈ নাযায় মানে আঠা লাগি নাযায়
মানে ৰখাই নৰখে, ক্লট নহয়। চ' সেইটো কয় চিৰাম। অ'কে, এইটো নিট 2026 আৰু 2007ত আহিছিলে, এইটো চিৰামৰ ডেফিনেশ্যনটো। বুজি পাইছানে এইটো কি হয়? আকৌ ৰিপিট কৰিম নেকি? এইটো বুজি পাইছানে নাই কোৱাচোন তোমালোকে, চিৰাম কি হয়? স্যাৰ আকৌ কৈ ৰিপিট কৰক। অ'কে, কোনে বুজি পাইছে? কোনে বুজি পাইছা কোৱাচোন? বুজি নোপোৱা? পাইছো পাইছো ছাৰ। ছাৰ। পাইছা? অ'কে, কোৱাচোন পাইছো ছাৰ। তোমালোকে কি বুজি পাইছা কোৱাচোন? কোৱা। প্লাজমাত যদি ফ্লটিং কেছটো নাথাকে আৰু। অ, সেইটোৱে মানে এইটো এটা মানে য়েল্লো কালাৰ এটা লিকুইড হয় ন, যিয়ে নেকি ব্লাডটো ক্লট মানে কি কৰে, ব্লাড চেল বিলাকক মানে কি কৰে, ৰিমুভ কৰে, মানে ক্লট হবলৈ নিদিয়ে। সাপে খুটিওৱাৰ পিছত চাবাচোন ব্লাডটো কেনেকুৱা হৈ যায়। ঠিক আছে, তো সেইটোৱে মানে চিৰাম। চিৰাম মানে হৈছে লাইক এটা লাইনটোত চোৱা যে প্লাজমা উইদাউট দ্য ক্লটিং ফেক্টৰ, মানে ক্লট নোহোৱা, সেইটোকে কোৱা হয় চিৰাম। ক্লট মানে আঠা, মানে এটা এটা গুট গুট হৈ যোৱা। তো সেই ফেক্টৰছ বিলাক যদি নাথাকে, দেট ইজ নন এজ চিৰাম। এই লাইনটো হাইলাইট কৰি ৰাখা। এইটো ক'ত আহিছে? 2016ত আহিছে, 2007ত আহিছে। অ'কে, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট লাইন হয়। তো এইখিনি প্লাজমাত কিবা বুজি নোপোৱা থাকিলে নেকি মোক কোৱা এতিয়া তোমালোকে। এই প্লাজমা খিনিত কিবা বুজি নোপোৱা থাকিলে নেকি? এনিওৱান, কিবা বুজি নোপোৱা আছে নেকি? নাই ন? অ'কে, চোৱা, আৰু 10 মিনিট পিছত এণ্ড হৈ যাব, তোমালোকে আকৌ জইন কৰিবা। চোৱা, ইয়াতে আৰু এইকেইটা আছে যে প্ৰিলিমছ 2009, 2007, 2018, এইকেইটাও তোমালোকে লিখি ৰাখিবা। অ'কে, প্লাজমা মানে কি বুজি পাইছা ন এতিয়া সকলোৱে? পাইছো। অ'কে, ধুনীয়া কৃষ্ণা, ধুনীয়া, একদম ধুনীয়া। এতিয়া আমি পঢ়িম যে ফৰ্মড এলিমেণ্ট কি হয়। আমি প্লাজমা পঢ়িলো, এতিয়া আমি পঢ়িম ফৰ্মড এলিমেণ্ট। জিত কমল, তুমি বুজি পাই আছা? জিত কমল বুজি পাই আছা? জিত কমল, অ'কে। এতিয়া গঠনাত্মক উপাদান আমি পঢ়িম, এতিয়া গঠনাত্মক উপাদান। এইটো গঠনাত্মক উপাদান অসমীয়া মিডিয়ামৰ খিনিৰ কাৰণে। তো এতিয়া কি কৈছে ইয়াতে যে এৰিথ্ৰ'চাইটছ, লিউকোচাইটছ, প্লেটিলেট আৰু কালেক্টিভলি কল এজ দ্য ফৰ্মড এলিমেণ্ট। আমি যে আগত পঢ়িলো, মই যে তোমালোকক পিকচাৰ কেইটা দেখুৱালো, তাতে কি কি আছিলে? এৰিথ্ৰ'চাইটছ, তাৰপিছত তোমাৰ কি আছে এইটো? লিউকোচাইটছ, তাৰপিছত তোমাৰ এইটো কি? প্লেটিলেট। তো এই সকলোবিলাক লগ লাগি পেলাই কি হয় তোমাৰ কালেক্টিভলি, এইটো প্লেটিলেট। কালেক্টিভলি কি কোৱা হয়? এইটোক ফৰ্মড এলিমেণ্ট। এই বক্সটোত যিমান কেইটা আছে সেইকেইটাক একেলগে কি কোৱা হয়? ফৰ্মড এলিমেণ্ট বা গঠনাত্মক উপাদান, যিয়ে গঠন কৰে, গঠনাত্মক। অ'কে, তাৰপিছত কি কোৱা হৈছে যে এণ্ড দে আৰ কনষ্টিটিউট নিয়াৰলি 45% অফ দ্য ব্লাড। 45% ব্লাড তোমাৰ কি কৰে? ইয়াতে থাকে। অংকিতা আজি কমপ্লিট নকৰো বাবা, আজি গোটেই চেপ্টাৰটো কমপ্লিট নহয়। আজি আমি যিমানখিনি পাৰো কভাৰ কৰিম, কাৰণ তোমালোকে বস্তুবিলাক বুজি পাব লাগিব ন। চোৱা, 45% কি থাকে ইয়াতে? ব্লাড থাকে। ইয়াতে 45% ব্লাড থাকে। এৰিথ্ৰ'চাইটছ অৰ দ্য ৰেড ব্লাড চেলছ আৰ দ্য মোষ্ট এবাণ্ডেণ্ট অফ অল দ্য চেলছ ইন দ্য ব্লাড। মানে যিটো এৰিথ্ৰ'চাইট আছে আৰু বা ৰেড ব্লাড চেল, এৰিথ্ৰ'চাইট চেলটোক বা ৰেড ব্লাড চেল নাম একেই হয় ন, আৰ দ্য মোষ্ট এবাণ্ডেণ্ট অফ অল দ্য চেলছ ইন দ্য ব্লাড। মানে সেইটো চেলত, মানে গোটেই বডিৰ যিটো ব্লাড আছে, ব্লাডত মেক্সিমাম কি পায় তোমাৰ? RBC পায়। অ'কে, a healthy adult man has an average of 5 million to 5.5 millions of the RBC per cube of the blood। মানে তোমাৰ এই ভেলুটো মনত ৰাখিবা। তোমাৰ এজন যেতিয়া এডাল্ট মানুহ থাকে, এডাল্ট মানে কি, কিমান এজৰ পৰা এডাল্ট হ'ব পাৰে তোমালোকে জানানে? তোমালোকে কিমান এজৰ পৰা এডাল্ট হয় মানুহ? এডাল্ট মানে প্ৰাপ্তবয়স্ক। তো প্ৰাপ্তবয়স্ক সময় 12 ইয়াৰ্ছ। অ হৈছে, ধুনীয়া। তো প্ৰাপ্তবয়স্ক যিবিলাক মানুহ আছে, 12 ইয়াৰ্ছ নহয় বা ঠিক 12ৰ পৰা তুমি ধৰিব পাৰা 20 এনেকুৱা, 18 এনেকুৱা ধৰণৰ, এইখিনিতো চাইল্ডহুডৰ পিছত আহে ন। তো এতিয়া চোৱা, তোমাৰ প্ৰাপ্তবয়স্ক, এতিয়া তোমালোক এডাল্টহুডত আছে লাহে লাহে, তো তোমালোকৰ গাত কিমান থাকে জানা? 5 মিলিয়ন টু 5.5 মিলিয়ন অফ দ্য RBC থাকে তোমালোকৰ বডিত। এইবিলাক প্ৰেক্টিকেল বস্তু জানি লোৱা। তোমালোকৰ বডিত 5.5 মিলিয়ন অফ দ্য RBC থাকে।
RBC are the formed in the red bone marrow. Code formed হয় এইটো question মনত ৰাখা যে where the RBCs are formed, RBC code প্ৰস্তুত হয় red bone marrow প্ৰস্তুত হয় বা অৰিজিন হয়। RBC are devoid of nucleus. Okay, RBC are devoid of nucleus in the most of the mammals and are biconcave in shape. Biconcave মানে হৈছে তোমাৰ স্যার RBC আরো বার রিপিট করুন স্যার। আকৌ ৰিপিট কৰিম অকে তোমাৰ বডিত 5.5 মিলিয়নছ অফ দা কি থাকে আৰবিচি থাকে অকে আৰবিচি আৰ ফৰ্ম ইন দ্য ৰেড বন মেৰো ক'ত বন ফৰ্ম হয় ৰেড বন মেৰো বন মেৰুৰ নামটো শুনিছানে তোমালোকে মই তোমালোকক পিকচাৰ পঠিয়াই দিম বন মেৰুৰ তোমালোকে চাবা আৰু যদি ক্লাছটোৰ শেষত পাৰো মই তোমালোকক 3D দেখুৱাই দিম লাষ্ট ক্লাছত যেনেকুৱাকে মই 3D দেখুৱাইছিলো তো বন মেৰুত তোমাৰ কি হয় আৰবিচি ফৰ্মড হয় আৰু যিটো শ্বেপ আছে এই শ্বেপটো এইটো লাইন আহিব যে শ্বেপ যিটো আছে সেইটো ডিভইড নিউক্লিয়াছ আৰু তোমাৰ কি হয় মেমেলছ মানে মানুহ চানু এনেকুৱা বিলাকক মেমেলছ বুলি কোৱা হয় এন আৰ বাইকনকেভ ইন শেপ বাইকনকেভ কনকেভ মানে কি হয় এনেকুৱা উল্টা কাটৌৰি কনকেভ এইটো আৰু কনভেক্স মানে এইটো কনকেভ কনভেক্সৰ তোমালোকে হেৰিবিলাক জানানে মানে কি হয় যে ডিফাৰেন্স বিলাক জানানে কনকেভ কাক কয় কনভেক্স কাক কয় কনকেভ কনভেক্সৰ ডিফাৰেন্সটো জানা তোমালোকে জানো স্যার। জানা জানা যদি ঠিকে আছে চ' কনকেভ মানে লাইক দিছ আৰু কনভেক্স মানে লাইক দিছ মানে তোমালোকৰ যদি কেৰাহীটো যদি উল্টাকে পাৰি দিয়া সেইটো হ'ব কনভেক্স আৰু যদি কেৰাহীটো নৰ্মেলি থৈ দিয়া গেছৰ ওপৰত ডেট ইজ হ'ব কনকেভ অ'কে তো যিটো আৰবিচি শ্বেপ আছে ডেট ইজ কনকেভ ইন শ্বেপ তাৰপিছত a healthy individual has for 12 to 16 grams of the hemoglobin in every 100 ml of blood যোৱাকালি যেনেকে আমি 100 ml of bloodত 5 ml 100 ml of deoxygenated bloodত 5 ml পাইছিলো হেনুকাই এটা পইণ্ট হয় এইটো যে এটা হেলদি ইণ্ডিভিজুৱেল মানে তোমালোকৰ যদি কোনো ধৰণৰ প্ৰব্লেম নাই আৰবিচিত বা তোমালোক যদি নৰ্মেল এজন ইণ্ডিভিজুৱেল হয় তেতিয়া তোমাৰ কি হ'ব তোমাৰ বডিত কি হ'ব তো 12ৰ পৰা 16 গ্ৰাম হিমোগ্লোবিন 100 ml ব্লাডৰ বিপৰীতে তুমি ধৰি লোৱা তোমাৰ বডিত অংকিতাৰ বডিত ধৰি লোৱা বোলে মানে কিমান আছে 100 ml ব্লাড আছে তো এই 100 ml ব্লাডৰ বিপৰীতে 12ৰ পৰা 16 গ্ৰাম তোমাৰ কি থাকিব হিমোগ্লোবিন থাকিব ওকে বোলে তোমাৰ কি থাকিলে অংকিতাৰ গাত বোলে তোমাৰ 200 ml ব্লাড আছে তো এইটো 2 দি মাল্টিপ্লাই কৰিব লাগিব মানে 24 গ্ৰাম মান তোমাৰ কি আছে হিমোগ্লোবিন আছে ওকে মানে প্ৰত্যেক 100 ml ৰ বিপৰীতে 12ৰ পৰা 16 গ্ৰাম তোমালোকৰ কি থাকে হিমোগ্লোবিন থাকে এইটো পইণ্ট মনত ৰাখিবা ইটস এন ভেৰি ইম্পৰ্টেণ্ট পইণ্ট RBC have an average lifespan of 120 days এইটো এটা পইণ্ট হয় যে RBC টো তোমাৰ যোনদিনাৰ পৰা জন্ম পালে RBC টোৰ অভিজিত ডিউৰেশ্যনটো কিমান হ'ব ডিউৰেশ্যনটো পাবা 1 আৱাৰ হ'ব দেই তোমাৰ 6:30 পৰা আৰম্ভ হৈছে 7:30 খতম হৈ যাব এতিয়া 7টা বাজিলে আৰু আধা ঘণ্টা পিছত বৰ লাগিছে নেকি তোমাৰ চোৱা ইয়াৰ পিছত আমি এনিমেশ্যনত থ্ৰু দি স্যার ওকে তোমাৰ কি হয় 120 ডেজ তোমাৰ যোনদিনাখনৰ পৰা আৰবিচি টো জন্ম পালে জন্ম পোৱাৰ পাছত 120 ডেজ 120 দিন পিছত আৰবিচি টো কি হ'ল তোমাৰ ডেথ হৈ যায় আৰু যে এইটো ডেথ হৈ যায় ডেষ্ট্ৰয়ড ইন দ্য স্প্লিন তোমালোকে স্প্লিন কি জানানে দেখিছানে স্প্লিন কি হয় মই আঁকি দিম তোমালোকক স্প্লিনটো দেখাটো নাই চাগে তোমালোকে মই তোমালোকক স্প্লিনটো আঁকি দি আছো ৰবা এইটো হৈছে তোমাৰ লাইক স্প্লিন জানা তোমালোকে এইটো হৈছে তোমাৰ লাং কি চৰি লিভাৰ এইটো তোমালোকে লিভাৰ এডাল হৈছে অছ'ভেগাছ য'ৰ মানে খাদ্য চাদ্য আহে অহাৰ পিছত এইটো লাহাতকে তোমাৰ কি হ'ল ষ্টমাকৰ মই তোমালোকক সুধো ডাইজেশ্যন এবজৰ্পশ্যন পেজটো নাই গতিকে মই এটা বাহিৰৰ পৰা কুৱেশ্যন হৈছো এইটো স্পিংটাৰক কি বুলি কোৱা হয় বাবা তোমালোকে জানা নেকি কোনোবাই এই স্পিংটাৰটোক কি বুলি কোৱা হয় এই স্পিংটাৰটোক জানানে তোমালোকে কি হয় এইটো স্পিংটাৰৰ নাম এনিওৱান এডাল কি হয় অছ'ফেগাছ ন তো এই স্পিংটাৰটোৰ নাম হ'ব অছ'ফেজিয়েল স্পিংটাৰ এইটো নিটত আহে হা এইটো কোৱা হ'ব অছ'ফেজিয়েল স্পিংটাৰ তোমালোকে এই পেজটো নাই যদিও তোমালোকে এবাৰ পঢ়ি ল'বা তো এই যিখিনি ইয়াৰ পৰা আহে এইটো তোমালোকৰ কি হয় ষ্টমাক হয় ষ্টমাকৰ ওচৰত কি থাকে এইটো স্প্লিন থাকে তো আৰবিচি যিবিলাক আছে তোমাৰ সেই আৰবিচি বিলাক এই স্প্লিনত আহি মৰি যায় ওকে এইবিলাক আহি পেনে মৰি যায় বুজি পাইছা এনি ডাউট টিল নাও এনি ডাউট তোমালোকৰ ডাউট আছে নেকি কিবা কোৱাচোন নো স্যার। আর আরবিসি এটা ফর্ম হতেও টাইম লাগবে না হা ভালকে কোৱাচোন আর
RBC এটা মানে যেতিয়া গঠন হ'ব তেতিয়াও টাইম এটা লাগি থাকে। টাইম লাগে ন? টাইম লাগে। কিমান টাইম লাগিব এইটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স নেকি? আৰবিচিটো এনেকুৱা নহয় যে তোমাৰ সেইখিনি তোমাৰ আৰবিচি এতিয়া মানে তোমাৰ আৰবিচি এতিয়া কি হৈছে, তোমাৰ আৰবিচি এতিয়া হয়তো এই সময়ত তোমাৰ কোনোবাটো আৰবিচি মৰি আছে আৰু কোনোবাটো আৰবিচি হয়তো অলৰেডি ফৰ্ম হৈ গ'ল। এতিয়া তোমালোকে অ আহ, মানে এইটো চলি থাকে কণ্টিনিউৱাছ প্ৰচেছ। লাইক তুমি এইটো আৰবিচিটো ঢুকাই গ'ল ন, সেইটো এনেকুৱা নহয় যে ঢুকাই যোৱাৰ পিছত আকৌ নতুনকে গঠন হ'ব, তেনেকুৱা নহয় যে এনি টাইম গঠন হৈয়ে থাকে, আকৌ কোনোবাটো মৰিও থাকে। এতিয়া অ চোৱা, অ আমাৰ হস্পিটেলত আমাৰ এইখন এইখন ইণ্ডিয়া উম, ন, এইখন ইণ্ডিয়া বুলি ধৰি লোৱা, কিন্তু হোৱা নাই বাৰু, হ'লে ইণ্ডিয়া বুলি ধৰি লোৱা। ইয়াতে চোৱা, একদিনত ধৰি লোৱা তুমি 100টা বাচ্চা জন্ম পায়, বৰ্ণ, উম, 50টা মৰে। আকৌ অহাকালি একদিনত এইটো হয় বোলে, অহাকালি কি হ'ল 200টা বাচ্চা জন্ম পালে কিন্তু 300টা মৰিল। কিন্তু আল্টিমেটলি তোমাৰ যিটো পপুলেশ্যন আছে, পপুলেশ্যনটোতো কিমান হয়, প্ৰায় মানে কি এটা ৰেঞ্জতে থাকি যায় ন। তো ঠিক তেনেকে আমাৰ কি হয়, যিটো আৰবিচি, আৰবিচি বিলাক ফৰ্ম হয়, হৈ পেলাই মৰিও থাকে, আকৌ ফৰ্ম হয় আকৌ মৰি থাকে। উইদাউট আৰবিচিটো আমাৰ বডিত নচলিব ন। বুজি পাইছা এইখিনিলৈকে? অ তোমাৰ পাইছো। এতিয়া কাটি দিছো।